খৈৰাবাৰীত বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন আৰু সদৌ বৰ্মন ডিমাছাৰ অধিৱেশন। খৈৰাবাৰীত বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন আৰু সদৌ বৰ্মন ডিমাছা কছাৰী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত দুদিনীয়াকৈ 9 আৰু 10 মাৰ্চত খৈৰাবাৰীৰ মহিৰংগত বিহু উৎসৱ আৰু বাৰ্ষিক অধিৱেশন আয়োজন কৰে। বিহু উৎসৱ আৰু অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰথম দিনা সংগঠনৰ পতাকা উত্তোলন বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ সভাপতি মতিলাল বৰ্মন আৰু মুখ্য স্মৃতি তৰ্পণ কৰে কাৰ্বি আংলঙৰ হিৰিম্বা জাষ্টিছ ফৰামৰ সাধাৰণ সম্পাদক মুক্তেশ্বৰ কেম্প্ৰাই। ইয়াৰ পিছতে আবেলি প্ৰতিনিধি সভা অনুষ্ঠিত হয়। ৰবিবাৰে মুকলি সভাত বৰ্মন ডিমাছা কছাৰী জনগোষ্ঠীটোৰ উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষ নেতাকৰ্মীসকল উপস্থিত থাকিব। লগতে অসমৰ বহুকেইটা ভাতৃ সংগঠনে মুকলি সভাত অংশ ল'ব। সভাত কেইবাগৰাকীও ৰাজনৈতিক নেতা অংশ লোৱাৰ কথা। সভাত জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, শৈক্ষিক আদি দিশত বিস্তৃত আলোকপাত হ'ব। সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বৰ্মন ডিমাছা কছাৰী ছাত্ৰ সংগঠনটোৱে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ বৰ্মন ডিমাছা কছাৰী ষ্টুডেণ্ট ইউনিয়ন আৰু বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ উদ্যোগত যি দুদিনীয়া বৰ্ণনাট্য কাৰ্যসূচী, সেই কাৰ্যসূচীৰ আজি প্ৰথমটো কাৰ্যসূচী আমাৰ ইতিমধ্যে হৈ গ'ল। সেই কাৰ্যসূচী আছিলে আমাৰ ফ্লেগ হোষ্টিং। চ' সেই কাৰ্যসূচীৰ পিছতে স্মৃতি তৰ্পণ। সেই স্মৃতি তৰ্পণৰ মূলত আছিল যে আমাৰ যিসকল ব্যক্তিয়ে আমাৰ মাজত বা আমাৰ মাজৰ পৰা তেওঁলোকে হেৰাই গ'ল, ত' তেওঁলোকক আমি সুঁৱৰি আজি এই স্মৃতি তৰ্পণ কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। ট্ৰেডিশ্যনেল স্পৰ্টছ বা আমাৰ যি পৰম্পৰাগতভাৱে যিবিলাক খেল ধূলা, গতিকে সেইবিলাক আমি অনুষ্ঠিত কৰিম অলপ খন্তেকমান পিছতেই। তাতে থাকিব আমাৰ সন্ধিয়া পৰত বা 4 PM আজিৰ যিটো নেকি ডেলিগেট ছেশ্যন, সেই ডেলিগেট ছেশ্যনত আমাৰ নিৰ্দিষ্ট আলহী থাকিব বা আমাৰ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন আলহীসমূহ থাকিব। আৰু সেই আলহীৰ মাজত আমাৰ যি ভাতৃত্ব সংগঠন, সেই সংগঠনসমূহৰ মাজত এটা বৈঠক বহিব। সেই বৈঠকত আমাৰ ডিচিশ্যন হ'ব যে আমাৰ এই ব্ৰহ্মপুত্ৰ উপত্যকাত যিসকল বৰ্মন ডিমাছা কছাৰী লোক আছে, সেই লোকসকলক কেনেকৈ আগৰ দিনত কেনেকৈ আগুৱাই লৈ যাব পাৰি বা তেওঁলোকৰ যিটো মানে অৰ্থনৈতিক বা সামাজিক সাংস্কৃতিক দিশত যিটো পিছ পৰি আছে, সেই সাংগঠনিক বা ৰাজনৈতিক হওক সেই দিশসমূহ কেনেকৈ চাব পাৰি চালি জাৰি, গতিকে সেই উন্নতিৰ হকে কিছুমান প্ৰচেছ লোৱা যাব এই সভাখনত। আৰু নেক্সট থাকিব যে অহাকালি কিছুমান কাৰ্যসূচী আছে। সেই কাৰ্যসূচীত মুখ্য কাৰ্যসূচী হিচাপে থাকিব আমাৰ অপেন ছেশ্যন। অপেন ছেশ্যনত আমাৰ চিফ গেষ্ট হিচাপে আছে আমাৰ দিলীপ শইকীয়া, আমাৰ মঙলদৈ সমষ্টিৰ MP। তাৰপিছত স্পেচিয়েল গেষ্ট হিচাপে আছে আমাৰ বিশ্বজিৎ দৈমাৰী। চ' বিশ্বজিৎ দৈমাৰী স্পেচিয়েল গেষ্ট হিচাপে আছে। লগতে কাতিৰাম বড়ো আছে। লগতে আমাৰ গেষ্ট অফ অনাৰ্ছ হিচাপে থাকিব জলেন দৈমাৰী। অন্যান্য ঠিক তেনেকুৱাকৈ অন্যান্য আমাৰ যিসকল মানে ইয়াৰে দল সংগঠন লোকেল। চ' তাৰ বাহিৰেও আমাৰ বৰাকৰ বহু যিবিলাক ভাতৃত্ব সংগঠন আছে, তেওঁলোকে সকলোৱে ইয়াতে উপস্থিত হ'ব। আৰু ইয়াৰ লগতে মই এইটো অঞ্চলৰ ৰাইজ বা আমাৰ সৌদ অসমবাসীকেই মই এটাই আহ্বান জনাব বিচাৰোঁ যে আমাৰ এই জনগোষ্ঠীটো যি এটা লাঞ্ছিত বঞ্চিত জনগোষ্ঠী, এই জনগোষ্ঠীটোক আমি কেনেকৈ পৰিত্ৰাণ পাবৰ কাৰণে বা আমাৰ জনগোষ্ঠীটোক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আমি শৈক্ষিক দিশক, ৰাজনৈতিক দিশক, গতিকে সেই কাৰণে যদি আগুৱাই লৈ যাব লাগে, গতিকে এই তেনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব লাগিব। আৰু আমাৰ এই জাতিটোৰ যিটো নেকি পিছ পৰি আছে, চ' এই সভা সমিতিসমূহত আহি তেওঁলোকে এই নিজৰ যিবিলাক নেকি মতামত বা যিবিলাক নেকি কেনেকৈ আগুৱাই লৈ যাব পাৰিব, সেই ব্যক্তি মানে ডিচিশ্যনসমূহ ইয়াতে তেওঁলোকে আহি দিব পাৰিব লাগিব। তেতিয়াহে আমি জনগোষ্ঠীটোক আগুৱাই লৈ যাব পাৰিম, উন্নতি কৰিব পাৰিম বা আমি নেক্সট যিটো নেকি প্ৰজন্ম আছে তেওঁলোকৰ আমি কিছুমান কাম কৰিব পাৰিম। ধন্যবাদ। বৰ্মন ডিমাছা কছাৰী, ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলী যৌথ মানে বহুত দীৰ্ঘদিনীয়া এটা মিলনৰ এইটো হ'ল প্ৰথম এটা পদক্ষেপ। আমাৰ এইটো যদিও এইটো প্ৰথম এইবাৰ বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন আৰু লগতে বৰ্মন ডিমাছা কছাৰী ষ্টুডেণ্ট ইউনিয়নৰ যৌথ উদ্যোগত আজি এই উদযাপন কৰা পদক্ষেপ লোৱা হৈছে। এতিয়া কথা হ'ল বৰাক আৰু ব্ৰহ্মপুত্ৰ এই দুটা ভেলীৰ মাজত আমাৰ বৰ্মন ডিমাছা কছাৰীসকলৰ যিটো গেপ আছিলে, বহুত দীৰ্ঘদিনীয়া গেপ। আজি এই গেপটো আমি এটা ঐক্যবদ্ধভাৱে এটা মানে যৌথ প্ৰচেষ্টাত আমি একত্ৰিতভাৱে কাম কৰাৰ যিটো এটা মঞ্চ আমি গঠন কৰিবলৈ আমি সক্ষম হ'ম মানে হৈছোঁ বুলি ক'ব পাৰি। যিটো অহাকালি আমাৰ অপেন ছেশ্যন আছে, আমাৰ আলহীসকল কাছাৰৰ পৰা তেখেতসকলো আহিব, আমাৰ ধনশিৰি, আমাৰ কাৰ্বি আংলং, মানে অসমৰ
বিভিন্ন জিলাৰ পৰা আমাৰ বৰ্মন ডিমাচা কছাৰী জনগোষ্ঠীৰ লিডাৰ্ছসকল আহিব আৰু আশা কৰিছোঁ এই কাৰ্যসূচীটোৰ জৰিয়তে অহাকালি আমাৰ যিটো অপেন সেশ্যন আছে আমাৰ বিভিন্ন জিলাৰ পৰা আমাৰ ৰাইজ উপস্থিত হ'বহি গতিকে এইটো এটা আমাৰ কাৰণে যথেষ্ট আনন্দৰ বিষয় এটা হিষ্টৰিকেল এটা মানে প্ৰগ্ৰাম হ'বলৈ গৈ আছে বৰ্মন ডিমাচা কছাৰীসকলৰ বাবে তো এই কাৰ্যসূচীটোৰ জৰিয়তে এই অধিৱেশনটোৰ জৰিয়তে আৰু লগতে মানে বসু যিটো ফেষ্টিভেল মানে একেলগে উদযাপন কৰা হ'ব আমি ঐক্যবদ্ধভাৱে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ আমি ডিমাচা বৰ্মন কছাৰীসকলে ঐক্যবদ্ধভাৱে আমি মানে একত্ৰিত হ'বলৈ আমি পাম এইটো এটা আমাৰ কাৰণে এটা আনন্দৰ বিষয় আগন্তুক দিনত বৰ্মন ডিমাচা কছাৰীসকলৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহ আমি ঐক্যবদ্ধভাৱে সমাধান কৰিবলৈ আমি সক্ষম হ'ম।